উৰিয়ামঘাট সীমান্ত আঞ্চলিক ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত প্ৰথম বাৰ্ষিক ভাওনা সমাৰোহ তথা ভাওনা প্ৰতিযোগিতা আমি অহা ইংৰাজী 22 তাৰিখৰ পৰা ডিচেম্বৰ 31 তাৰিখলৈকে আমি 10 দিনীয়া কাৰ্যসূচী অনুষ্ঠিত কৰিছোঁ। 22 তাৰিখে আমাৰ অস্থায়ী নামঘৰ আমাৰ আসন প্ৰতিষ্ঠা হ'ব আৰু 23 তাৰিখে ভাওনা প্ৰতিযোগিতা শুভাৰম্ভ হ'ব আৰু ভাওনা প্ৰতিযোগিতা শুভাৰম্ভ কৰিব আমাৰ আধ্যাত্মিক গুৰু তথা বিশিষ্ট পণ্ডিত পিতাম্বৰ দেৱ গোস্বামী প্ৰভুৱে 23 তাৰিখৰ দিনাখন ভাওনা সমাৰোহ উদ্বোধন কৰিব আৰু আমি 23 তাৰিখে প্ৰথমখন মুকলি সভা অনুষ্ঠিত হ'ব। 29 তাৰিখে আমাৰ প্ৰথমখন মুকলি সভা অনুষ্ঠিত হ'ব আৰু এই মুকলি সভাতে অসমৰ বিশিষ্ট শিক্ষাবিদ তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডক্টৰ অমৰজ্যোতি চৌধুৰী ছাৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি উৎপল শৰ্মা ডাঙৰীয়া অংশগ্ৰহণ কৰিব। মুখ্য উপদেষ্টা ডক্টৰ সমজল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া অংশগ্ৰহণ কৰিব আৰু দুগৰাকীকৈ নিৰ্দিষ্ট বক্তা হিচাপে আমাৰ প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া ছাৰ উপস্থিত থাকিব আৰু নন্দ সিং বৰকলা ছাৰো নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব আৰু মুকলি সভাৰ প্ৰাক মুহূৰ্তত আমি 29 তাৰিখে 2000 গৰাকী যুৱতীৰ দ্বাৰা আমি দিহানাম পৰিৱেশন কৰিম আৰু আজি প্ৰাক মুহূৰ্তত উৰিয়ামঘাট ৰেংমা সীমান্ত উচ্চ মাধ্যমিক বিদ্যালয় আৰু অংশাজিলৈ শ্যামা স্কুলৰ প্ৰাংগণত আমি যুৱতী সন্থাৰ লগতে উৰিয়ামঘাট ছাত্ৰ সন্থাৰ উদ্যোগত সদৌ অসম ভাওনা প্ৰতিযোগিতা পাতিবলৈ লৈছে। ইয়াত আমাৰ ৰেংমা সীমান্ত উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত আহি ছাত্ৰ সন্থাৰ সহযোগত বিকাশ বৰাকে ধৰি আৰু তেওঁৰ সহযোগী শিকাৰু কেইগৰাকীমান আহি গোটেই ছাত্ৰ ছাত্ৰীসকলক আমাৰ আজি দিহানাম শিকালে আৰু আমি দিহানাম শিকোৱাৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলেও এটা পৰিৱেশ পালে আৰু আমাৰ বিদ্যালয়ৰ ফালৰ পৰা আমি তেওঁলোকক এই শিকোৱাৰ কাৰণে আমি ধন্যবাদ দিছোঁ আৰু আমি আমাৰ ছাত্ৰ সন্থাৰ উদ্যোগত তেওঁলোকে আমাক জনাইছে যে প্ৰায় 2000 মান যুৱতীয়ে এই দিহানাম পৰিৱেশন কৰিব। আমি ভাবিছোঁ আশা কৰিছোঁ আমাৰ অঞ্চলটোৰ লগতে আমাৰ সকলো ৰাজ্যকে আমি এই 23 তাৰিখৰ পৰা আমাৰ আৰম্ভ হ'বলগীয়া ডিচেম্বৰ 23 তাৰিখৰ পৰা আৰম্ভ হ'বলগীয়া ভাওনা চাবৰ কাৰণে মই আজি এই মাইক্ৰফোন যোগে সকলোকে আহ্বান জনাই